অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ। লগতে তাৰ লগতে আমাৰ 21 নং ভৱানীপুৰ সদৰ সমষ্টিৰ আমাৰ প্ৰাক্তন বিধায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনদৈনী নেতা ৰঞ্জিত কুমাৰ দাসদেৱক আমি বৰপেটা জিলা সংখ্যালঘু মৰ্চা কমিটি তথা বালাবিটা গাঁও পঞ্চায়তৰ শ্ৰদ্ধাৰ ৰাইজৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ ইমান ব্যস্ততাৰ মাজতো তেওঁৰ মূল্যৱান সময় নষ্ট কৰি আজি আমাৰ সংখ্যালঘু মানুহৰ এক ঘৰত জুই লাগি ঘৰ ভস্মীভূত হৈছিল। সেই ঘৰৰ মানুহক চাব তেওঁ ইমান ব্যস্ততাৰ মাজতো আহি তেওঁলোকক এটা উৎসাহ উদ্দীপনা যোগাইছে, তেওঁলোকক কিবা এটা আৰ্থিক অনুদানো আগবঢ়াইছে। গতিকে আমাৰ যে জনদৈনী নেতা, এই কথাখিনি আমাৰ সংখ্যালঘু ৰাইজে অৱগত হ'ব লাগে যে কোনে আমাক এই মন্ত্ৰী, অসম চৰকাৰৰ কোনো মন্ত্ৰী, বহুত লিডাৰ আছে আমাৰ সংখ্যালঘুৰ ৰাইজৰ মাজতো বহুত লিডাৰ আছে, কোনেওতো আজিলৈকে চাব নাহিলে। গতিকে এই বিপদৰ সময়ত যিজন জনদৈনী নেতাই আমাক চাব আহি পেলাই তেওঁ আমাৰ খা খবৰ ল'লে, এই ঘৰখনৰ কি অৱস্থা, কেনেকৈ চলিব, তেওঁ ক'ত ক'ব লাগে, প্ৰশাসনৰ বিষয়াসকলকো ক'ব যাতে তেওঁ এটা আৰ্থিক অনুদান পায়, তাৰ এটা সুব্যৱস্থা কৰাৰ কাৰণে তেওঁ এটা আশ্বাস দিছে। গতিকে শ্ৰদ্ধাৰ সমূহ ৰাইজৰ হৈ মই আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাসদেৱক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ চেষ্টা কৰিব বুলি কৈছে, এটা আশ্বাস দিছে, ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি পেলাই মোক জনাব। গতিকে সেই সম্পৰ্কে মই পিছত আলোচনা কৰি আপোনালোকক খবৰটো দি দিম, কিমানখিনি আগবাঢ়ে অফিচিয়েলভাৱে। তেওঁ এটা আশ্বাস দিছে আৰু